শীঘ্ৰেই ৰাজ্যত ৩৫,০০০ নতুন নিযুক্তি ২০০০ লৰাই মোক আহোঁতে সুধিছে যে দাদা পুলিচৰ নেক্সট দৌৰ কেতিয়া হ'ব আমি জুন জুলাই মাহত পুলিচৰো দৌৰ আৰম্ভ কৰিম আৰু থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেডো নতুনকৈ পৰীক্ষা পাতিম ৩৫,০০০ ল'ৰা ছোৱালীয়ে আৰু নতুনকৈ চৰকাৰী চাকৰি পাব 1 লাখৰ লগত হৈ গ'ল আৰু ৩৫,০০০ মই ইলেকশ্যনত কৈছিলো 1 লাখ কিন্তু এতিয়া ময়ো আগুৱাই গৈ আছো যাতে আমি আগুৱাই গৈ থাকিব ২০২৬ৰ ভিতৰত ১০০% ৰেচন কাৰ্ডৰ লক্ষ্য বুধবাৰে নাজিৰাত ৮,০০০ নতুন হিতাধিকাৰীক ৰেচন কাৰ্ড বিতৰণ কৰি এইদৰে বহুকেইটা ঘোষণা কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত ৰাজ্যত ১০০% ৰেচন কাৰ্ড বিতৰণৰ লক্ষ্য স্থিৰ কৰিছে চৰকাৰে মুখ্যমন্ত্ৰীৰ ঘোষণা বহুমুখী সুবিধাযুক্ত হ'ব নতুন ৰেচন কাৰ্ড আমি 5 কেজিকৈ চাউল প্ৰত্যেক পৰিয়ালৰ সদস্যৰ নামত আমি পাম এইবাৰৰ পৰা পাম দ্বিতীয়তে ৰেচন কাৰ্ডখন দেখুৱালে আমি আয়ুষ্মান ভাৰত আয়ুষ্মান অসমৰ হিতাধিকাৰী হ'ম তাৰ মানে 5 লাখ টকাকৈ আমি হস্পিটালত বিনা মূল্যে আমি চিকিৎসা ল'ব পাৰিম তৃতীয়তে আমি গেছৰ সিলিন্ডাৰ পাব পাৰো আৰু মাহিলি গেছৰ সিলিন্ডাৰ আমি 300 টকাতকৈ কমত পাব পাৰি তাৰ মানে আমাৰ ৰেচন কাৰ্ডখন পালে তিনিটা সুবিধা আমাৰ ডাইৰেক্টলি হ'ব পাৰে বা আপোনালোকে পাব অসমীয়াৰ হেপাহৰ ৰঙালী বিহুৰ আগতেই যাতে লোকসভা নিৰ্বাচন অনুষ্ঠিত হয় তাৰ বাবে দেশৰ নিৰ্বাচন আয়োগক অনুৰোধ জনাব মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ প্ৰশ্ন উত্তৰত নাজিৰাত এই মন্তব্য মুখ্যমন্ত্ৰীৰ সাধাৰণতে অসমত যেটো পৰিবেশ এইটোত আমি বহাগ বিহুৰ আগতে ইলেকশ্যন সমাপ্ত হয় মৌ নিৰ্বাচনী আয়োগক অনুৰোধ জনাম যাতে অসমৰ নিৰ্বাচন 14 এপ্ৰিলৰ আগতে সমাপ্ত হয় কাৰণ তেতিয়া মানুহে বিহুটো ভাল কৰি পালন কৰিব পাৰে আপোনালোক সাজু আছে মানে আমাৰতো অসুবিধা একো নাই আমাৰতো অসমতো বিশেষ অসুবিধা নাই আৰু ভাৰততো মই ভাবো যে এটা বিপুল বিজয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টি লাভ কৰিছে এইদৰে নাজিৰাত ৰেচন কাৰ্ড বিতৰণ কাৰ্যসূচীত অংশগ্ৰহণ কৰি বহুখিনি গুৰুত্বপূৰ্ণ ঘোষণা কৰাৰ লগতে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক টাৰ্গেট কৰি ল'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাহুল গান্ধী ডাঙৰীয়া গুৱাহাটীৰ পৰা ভূপেন হাজৰিকাৰ সমাধিৰ সন্মুখেদি পাৰ হৈ গ'ল তেওঁতো ভূপেন হাজৰিকাৰ সমাধিত 1 মিনিটো নৰখিলে সেই ৰাহুল গান্ধীয়ে হাজোৰ পুৱামক্কা আৰু হয়গ্ৰীব মাধৱ মন্দিৰ দি পাৰ হৈ গ'ল তেওঁতো তাত 1 মিনিট সময় নৰখিলে সেই ৰাহুল গান্ধী বৰপেটা সত্ৰৰ সন্মুখেদি পাৰ হৈ গ'ল বৰপেটা সত্ৰতো 1 মিনিট সময় নৰখিলে কামাখ্যা মন্দিৰতো নৰখিলে তাৰমানে গোটেই ঘটনাটো মিডিয়াৰ দৃষ্টি আকৰ্ষণ আৰু অসমখনক অশান্ত কৰাৰ বাদে কি আছে যদি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক সঁচাকৈ তেখেতে শ্ৰদ্ধা কৰে বৰপেটা সত্ৰ শ্ৰীমন্ত শংকৰদেৱে পাতিছিলে পাটবাউসীত শংকৰদেৱ আছিলে যাওঁতেতো সেই সত্ৰ দুখনত সোমাই যাব পাৰিলেহেঁতেন যদি তেওঁ অসমক ইমানে ভাল পায় ভূপেন হাজৰিকাৰ সমাধিত খন্তেক ৰৈ শ্ৰদ্ধা সুমন আগবঢ়াই থৈ যাব পাৰিলেহেঁতেন যদি সঁচাকৈ তেওঁ হিন্দু ধৰ্মক ইমান বিশ্বাস কৰে মা কামাখ্যা মন্দিৰতো কালি 1 মিনিট সময় সোমাই যাব পাৰিলেহেঁতেন গতিকে ধৰ্মক লৈ বা কোনো গোটেই উদ্দেশ্যটো আছিল অসমত অশান্তি সৃষ্টি কৰা আজি এতিয়া আমি বিফল কৰিলো এতিয়া তেওঁ ধুবুৰীত যি ন্যায় যাত্ৰা কৰে কৰি থাকক তাৰ মোৰ কোনো আপত্তি নাই নাজিৰাৰ পৰা অশ্বিনী সন্ধিকৈ প্ৰাগ নিউজ